হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 25লৈ আপোনালোকক স্বাগতম। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্তৰ চেপ্টাৰ নম্বৰ 7 যিটো ফাণ্ডামেণ্টেল ৰাইটছ এইটো ডিছকাছ কৰি আছোঁ আৰু এই চেপ্টাৰটোৰ আজি আমি ডিছকাছ কৰিম পাৰ্ট 10। চ' ইয়াৰ আগতে এই চেপ্টাৰটোৰ আমি 1ৰ পৰা আৰম্ভ কৰি পাৰ্ট 9লৈকে ডিছকাছ কৰা হৈ গৈছে আৰু তাৰ আগতে চেপ্টাৰ নম্বৰ 1ৰ পৰা আৰম্ভ কৰি চেপ্টাৰ নম্বৰ 6লৈকে গোটেইখিনি ডিছকাছ কৰা হৈ গৈছে। চ' যিমান ভিডিঅ' এতিয়ালৈকে আমি ডিছকাছ কৰিছোঁ গোটেইবিলাক ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা প্লিজ আপোনালোকে এইকেইটা ফ'ল' কৰিব আৰু ইয়াৰ আগৰ পাৰ্টবোৰ আপোনালোকে যদি ফ'ল' কৰে আমি যেতিয়া আগুৱাই যাম বা প্ৰেজেণ্ট লেকচাৰৰ ক্ষেত্ৰত আপোনালোকৰ বহুত সুবিধা হ'ব ইয়াত। চ' প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে। চ' আজি আমি ডিছকাছ কৰিম ইয়াত যিটো ফাণ্ডামেণ্টেল ৰাইটছৰ ৰাইট এগেইনষ্ট এক্সপ্লয়টেশ্যন দুটা আৰ্টিকল আছে, আৰ্টিকল 23 আৰু আৰ্টিকল 24। এই দুটা আমি আজি বিতংভাৱে আলোচনা কৰিম। চ' মেইন যিটো আছে ৰাইট এগেইনষ্ট এক্সপ্লয়টেশ্যন দুটা আৰ্টিকল 23 and 24. চ' আহকচোন আজি এই দুটাৰ বিষয়ে আমি ডিছকাছ কৰোঁ। চ' প্ৰথমতে আমি ডিছকাছ কৰোঁ আৰ্টিকল 23। চ' মই এইটো এজিউম কৰি লৈছোঁ যে লক্ষ্মীকান্তৰ এই ছিৰিজটো আপোনালোকে শুনাৰ লগতে মোৰ ভিডিঅ'টোৰ সৈতে আপোনালোকে কিতাপখনো সন্মুখত মেলি পঢ়িবলৈ লৈছে। 5th নাইবা 6th যিকোনো এটা এডিশ্যন হ'লেও হ'ব। যদি আপোনালোকে 5th এডিশ্যনো পঢ়ি আছে তেনেহ'লে মই 6th এডিশ্যন যিবোৰ এক্সট্ৰা ইনফৰ্মেশ্যন থাকে সেইবিলাক মই ডিছকাছ কৰি যাম, গতিকে আপোনালোকৰ এক্সট্ৰা ইনফৰ্মেশ্যনখিনি 5th এডিশ্যন থাকিলেও কভাৰ হৈ যাব। চ' ৰাইট এগেইনষ্ট এক্সপ্লয়টেশ্যন ইয়াৰ যিটো প্ৰথম আৰ্টিকল যিটো আৰ্টিকল নম্বৰ 23, এই আৰ্টিকল নম্বৰ 23টো কি কয়? প্ৰথমতে এটা চাওক যে ৰাইট এগেইনষ্ট এক্সপ্লয়টেশ্যন মানে এক্সপ্লয়ট কৰিব নোৱাৰিব কোনো মানুহক। এক্সপ্লয়ট শব্দটোৰ অৰ্থ কি বুজা গৈছে? যে এজন মানুহে তেওঁ যিখিনি কাম কৰিব লাগে সেইখিনি কামৰ বাহিৰে তেওঁক এক্সট্ৰা কিছুমান কাম কৰোৱা হৈছে, কিন্তু তাৰ বাবে তেওঁ যিখিনি পে'মেণ্ট পাব লাগে সেইখিনি পোৱা হোৱা নাই। এক্সপ্লয়টেশ্যনৰ এটা সহজ একদম লেইমেন লেংগুৱেজ এটা আপোনালোকৰ আভাস আইডিয়া। চ' সেইটো ক্ষেত্ৰত কি কি ফাণ্ডামেণ্টেল ৰাইট আমাৰ আছে? যে আৰ্টিকল 23 কয় যে প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চড লেবাৰ। চ' আৰ্টিকল 23 কি কৈছে যে কোনো ধৰণৰ হিউমেন বিঙৰ ট্ৰেফিকিং মানে তেওঁলোকৰ ধৰি লওক কিডনেপ কৰি এঠাইৰ পৰা এঠাইলৈ লৈ যোৱা, ফ'ৰ্চড বেগাৰ জেনেৰেলি আমি দেখিবলৈ পাওঁ যিবিলাক সৰু সৰু ল'ৰা ছোৱালী বহুত জেগাৰ পৰা তেওঁলোকক কিডনেপ কৰা হয় আৰু তেওঁলোকক ফ'ৰ্চ বেগাৰ তেওঁলোকক কৰিবলৈ নাই, তেওঁলোকক মানে কোনো ধৰণৰ তেওঁলোকৰ অংগ প্ৰত্যংগ এইবোৰ খুৰা কৰি দিয়া হয় বা যিকোনো ধৰণৰ আপোনালোকে যদি ইছলামডং মিলেনিয়াৰ চাইছে তাতো এনেকুৱা ধৰণৰ কিছুমান দৃশ্য দেখিবলৈ পোৱা যায়। আৰু এনেকুৱা ধৰণৰ যিবিলাক শিশু আছে তেওঁলোকক ৰাজপথত মেলি দিয়া হয় যাতে এওঁলোকে ভিক্ষা কৰি খাব লাগিব গোটেই জীৱনটো, আৰু এই ভিক্ষা কৰি পেলাই তেওঁলোকে যিখিনি উপাৰ্জন কৰে তাৰে এটা অংশ অন্যান্য কিছুমান এনে ধৰণৰ ব্যক্তিয়ে যিটো ইলিগেলি কাম কৰি থাকে। আৰু ইয়াৰ বাহিৰেও ইয়াত কিছুমান ফ'ৰ্চ লেবাৰৰ কথা মেনশ্যন কৰা আছে, কোনো ধৰণৰ ফ'ৰ্চ লেবাৰ এনেকুৱা ক্ষেত্ৰত কৰিব নোৱাৰিব। চ' এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ যিবোৰ এক্টিভিটি আছে, লাগিলে হিউমেন ট্ৰেফিকিং হওক, ফ'ৰ্চ লেবাৰ হওক বা যিকোনো ধৰণৰ বেগাৰৰ কামৰ কাৰণে কাৰোবাক যদি ফ'ৰ্চফুলি কৰোৱা হৈছে তেনেহ'লে সেইটো অফিচিয়েলি যিটো হয় পানিছেবল হ'ব একৰ্ডিং টু ল'। আৰু এই ক্ষেত্ৰত মানে আমাৰ যিটো ট্ৰেফিকিং ইন হিউমেন বিংছ মানে কেনেকৈ ইয়াত ট্ৰেফিকিং অৰ্থটো বুজোৱা হৈছে যে চেলিং এণ্ড বাইং অফ উইমেন চিলড্ৰেন লাইক গুডছ। মানে আগতেও এনেকুৱা আছিলে বা বহুত জেগাত এতিয়াও হয় যে মহিলাসকল বা শিশুসকলক তেওঁলোকক কিনা বেচা কৰা হয় বস্তু কিনাৰ দৰে। দেন ইমৰেল ট্ৰেফিকিং ইন উইমেন এণ্ড চিলড্ৰেন ইনক্লুডিং প্ৰষ্টিটিউশ্যনৰ যিবিলাক হয় ক্ষেত্ৰত এনেকুৱা যিবিলাক মহিলাসকলক এনেকুৱা কিডনেপ কৰি লৈ যোৱা হয়, তেওঁলোকক ফ'ৰ্চফুলি প্ৰষ্টিটিউশ্যনত সোমোৱা হয়, যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ দ্বাৰা এনেকুৱা কাম কৰোৱা হয় আৰু তেওঁলোকে ফ'ৰ্চফুলি বিকজ তেওঁলোকৰ কোনো স্কিলেই দিয়া নহয়, তেওঁলোকে আগলৈ জীৱনত জীয়াই থাকিবলৈ যিবোৰ স্কিল লাগে কোনো ধৰণৰ স্কিল নাজানে আৰু সেই কামটোতে তেওঁলোকে ধৰি লওক ফ'ৰ্চফুলি এংগেজ হৈ যাবলগীয়া হয়, তেওঁলোকৰ হাতত কোনো উপায়ো নাথাকে। চ' এনেকুৱা আমি সততে নিউজ পেপাৰত আমি খবৰবোৰ পাই থাকোঁ। দেৱদাসী যিটো আগৰ প্ৰথা আছিলে, যিটো দেৱদাসী প্ৰথা ফ'ৰ্চফুলি যদি কাৰোবাক কৰোৱা হৈছে, স্লেভাৰী যিটো এনেকুৱা ধৰণৰ কৰিব নোৱাৰিব। চ' এই গোটেইবিলাকৰ পানিছমেণ্টৰ কাৰণে গভমেণ্টে ইয়াৰ আগতেও বহুত ধৰণৰ এক্ট ওলাইছে,
যদি আপোনালোকে কিতাপখন চাই গৈছে যে ইমৰেল ট্ৰেফিকিং প্ৰিভেনশ্যন এক্ট 1956 বহুত ধৰণৰ এক্ট ওলাইছে। চ' বেগাৰ মানে ইয়াত অৰ্থটো এইটো বুজাইছে যে এজন ব্যক্তিক তেওঁক যদি ফ'ৰ্চফুলি তেওঁলোকৰ ইচ্ছাৰ এগেইনষ্টত কোনো ধৰণৰ কাম কৰোৱা হৈছে উইদাউট এনি ৰিমিউনাৰেশ্যন, মানে তেওঁক কোনো পে'মেণ্ট কৰা হোৱা নাই। আৰু এই ছিষ্টেমটো যদি আমি চাবলৈ যাওঁ, আপোনালোকে যদি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীও পঢ়িছে, এনেকুৱা ধৰণৰ কিছুমান বহুত কথা আছিলে যে জমিদাৰসকলে কি কৰে, তেওঁলোকক বহুত ইণ্টাৰেষ্টত, বহুত সুতত তেওঁলোকক প্ৰদানটো কৰে পইচাখিনি, কিন্তু জানে যে সেই পইচাখিনি কেতিয়াও ঘূৰাব নোৱাৰিব। চ' যিসকল মানুহে জমিদাৰসকলৰ পৰা এনেকুৱা পইচাবোৰ লৈছিলে, সেইসকলৰ এতিয়া সুতবোৰ ঘূৰাবৰ কাৰণে কি কৰিবলগীয়া হয়, তেওঁলোকে বিনা মানে পাৰিশ্ৰমিকৰ নোপোৱাকৈ খাটি দিব লাগে আৰু বহুত বেয়াকৈ খটুৱা হৈছিলে। এইবিলাক বস্তু বহুত বেছি দেখা গৈছিলে আৰু আজিৰ সময়তো এনেকুৱা বস্তুবোৰ দেখিবলৈ পোৱা গৈ থাকে। চ' আৰ্টিকল 23 কি কয়, কোনো ধৰণৰ এনেকুৱা ফ'ৰ্চ লেবাৰ কৰিব নোৱাৰিব। এই ইয়াতে এটা কথা আহি পৰে বণ্ডেড লেবাৰ। চ' ফ'ৰ্চ লেবাৰে এইটো কি কৈছে যে কোনো এজন মানুহক যদি তেওঁৰ ইচ্ছাৰ এগেইনষ্টত তেওঁক কাম কৰোৱা যায়, তেওঁৰ ইচ্ছা নাই সেই কামটো কৰিবলৈ, কিন্তু কামটো কৰোৱা গৈছে, আৰু সেইটো লাগিলে তেওঁক ফিজিকেলি কৰোৱা যাওক নাইবা মেণ্টেলি টৰ্চাৰ কৰি। মেণ্টেলি টৰ্চাৰ কৰি মানে কেনেকুৱা ধৰণৰ, যে এজন ব্যক্তিৰ তেওঁৰ ইকনমিক কণ্ডিশ্যনটো খুবেই বেয়া, তেওঁ যদি তেনেকুৱা এটা কাম নকৰে তেওঁৰ অৱস্থা খুবেই বেয়া হ'ব। এতিয়া এই মানুহজনে কি কৰিছে সেইটো কথা গম পায়। চ' এই মানুহজনে কৈছে যে তই এই কামটো যদি কৰি দিব পাৰ, যে তোক মই পইচা দিম, আৰু পইচাখিনিও তেওঁৰ যিটো প্ৰাপ্যতকৈ বহুত কম। তেওঁ হয়তো এটা এক্সাম্পল যে তেওঁক ধৰি লওক 100 টকা দিব লাগে, কিন্তু দি আছে 20 টকা, আৰু সম্পূৰ্ণৰূপে তেওঁক খটুৱা হৈছে। চ' এইবিলাকো ফ'ৰ্চ লেবাৰৰ কিছুমান এক্সাম্পল হয়। চ' আৰ্টিকল 23 এটা কথা চাব যে আৰ্টিকল 23 চিটিজেনৰ লগতে নন চিটিজেনৰ ক্ষেত্ৰতো হয়। তাৰমানে এজন ব্যক্তি তেওঁ যদি আমেৰিকাৰ পৰা আহি ভাৰতত আছে, তেওঁকো কোনো ক্ষেত্ৰত বোলে এনেকুৱা ধৰণৰ এক্সপ্লয়টেশ্যন কৰি পেলাই তেওঁৰ দ্বাৰাও ফ'ৰ্চ লেবাৰ বা এনেকুৱা ধৰণৰ কোনো কাম কৰিব নোৱাৰিব। তেওঁৰ ক্ষেত্ৰতো এই বস্তুটো সমানে প্ৰযোজ্য যিমান এজন ভাৰতৰ চিটিজেনৰ ক্ষেত্ৰত। আৰু এই বস্তুটোৱে এজন ইণ্ডিভিজুৱেলক ষ্টেট আৰু প্ৰাইভেট পাৰ্চন দুয়োটাৰ এগেইনষ্টত ইয়াত এটা ছেফগাৰ্ড প্ৰদান কৰে। মানে ষ্টেটেও কাইলৈ এনেকুৱা কোনো ধৰণৰ নিয়ম বনাব নোৱাৰে যে এজন মানুহে ফ'ৰ্চ লেবাৰ কৰিবলগীয়া হৈছে বা তেওঁৰ ইচ্ছাৰ এগেইনষ্টত কৰিবলগীয়া হৈছে, বা কোনো এজন প্ৰাইভেট ইণ্ডিভিজুৱেলো তেওঁক ফ'ৰ্চ লেবাৰ কৰোৱাব নোৱাৰে। চ' এই বস্তুটোৰ পৰা প্ৰটেকশ্যন আৰ্টিকল 23 দি আছে। চ' এইটো কাৰণে বহুত ধৰণৰ এক্ট বনোৱা হৈছিলে, যেনেকৈ বণ্ডেড লেবাৰ ছিষ্টেম এক্ট 1976, মিনিমাম ৱেজেছ এক্ট, মিনিমাম ৱেজেছখিনি দিবই লাগিব 1948 হিচাপত, কণ্ট্ৰেক্ট লেবাৰ এক্ট 1970, ইকুৱেল ৰিমুনাৰেশ্যন এক্ট 1976। চ' ইয়াত এটা ইণ্টাৰেষ্টিং এক্সেপশ্যনছ আহি যায়। এক্সেপশ্যনছটো কি কৈছে, যে ষ্টেটে বহুত ক্ষেত্ৰত কম্পালচৰি ছাৰ্ভিচ প্ৰভাইড কৰিব লগা হ'ব পাৰে। যিকোনো ধৰণৰ ছিটুৱেশ্যন বোলে খুবেই বেয়া ছিটুৱেশ্যন হৈ গৈছে, বোলে যিকোনো ধৰণৰ পাব্লিক পাৰ্পজৰ কাৰণে বোলে একদম যে ছ'চিয়েল ছাৰ্ভিচ কৰিব লাগিব, নহ'লে উপায় নাই, বা মিলিটেৰী ছাৰ্ভিচৰ ক্ষেত্ৰত বোলে, তেতিয়াহ'লে কি কৰিব ষ্টেটে, যাক এপইণ্ট কৰিছে তেওঁলোকক নট নেচেচাৰী ষ্টেটে পে'মেণ্ট কৰিব, পে'মেণ্ট নকৰিবও পাৰে। কিন্তু এই ক্ষেত্ৰত ষ্টেটে যাক চুজ কৰিব তেওঁলোকৰ এটা কথা থাকে, কিন্তু ষ্টেটে চুজ কৰোঁতে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিব। ইয়াত 4টা গ্ৰাউণ্ড দিছে। গ্ৰাউণ্ড কেইটা কি কি, যে ৰিলিজনৰ বেচিছত, ৰেচৰ বেচিছত, কাষ্টৰ বেচিছত বা ক্লাছৰ বেচিছত অনলি। ইয়াত অনলি কথাটোও লিখি দিছে। তাৰমানে ষ্টেটে কাইলৈ জেণ্ডাৰৰ বেচিছত বা এজন মানুহক প্লেচ অফ বাৰ্থৰ বেচিছত কিন্তু ডিছক্ৰিমিনেশ্যন কৰিব পাৰে। যিটো লিখা আছে অনলি শব্দটোৰ অৰ্থ বহুত ডাঙৰ মেটাৰ কৰে ইয়াত, যে এজন ব্যক্তি ছাপ'জ এতিয়া ষ্টেটে কোৱা হৈছে যে আমাক বোলে ছাপ'জ ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে আমাক অলপ পাৰিশ্ৰমিক, আমাৰ যিটো পৰিশ্ৰম বেছি কৰা মানুহ লাগিব, গতিকে সেই ক্ষেত্ৰত আমাক পুৰুষসকল লাগিব, গতিকে সেই এৰিয়াৰ বোলে 25 ইয়াৰ্ছৰ পৰা আৰম্ভ কৰি 40 ইয়াৰ্ছৰ যিসকল পুৰুষ আছে তেওঁলোককে চুজ কৰা হ'ব। চ' জেণ্ডাৰৰ বেচিছত কৰিব পাৰে, পাৰ্টিকুলাৰ এটা অঞ্চলৰ মানুহখিনিক কৰিব পাৰে, ইয়াত এনেকুৱা ধৰণৰ কাম কৰিব পাৰে, কিন্তু অন দ্য বেচিছ অফ ৰিলিজন, ৰেচ, কাষ্ট এণ্ড ক্লাছৰ বেচিছত ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে। অ'কে, আৰ্টিকল 23 কমপ্লিট। নেক্সট আহিম আৰ্টিকল 24। আৰ্টিকল 24 ইয়াত যিটো কৈ গৈছে যে প্ৰহিবিশ্যন অফ এমপ্লয়মেণ্ট অফ চিলড্ৰেনছ ইন ফেক্টৰীজ। আমি জেনেৰেলি দেখিবলৈ পায়ে থাকোঁ এইবিলাক। যদি আপুনি কিছুমান অঞ্চলত যায়, বোলে সৰু হোটেল এখন, তাত বোলে আপোনালোকে দেখিবলৈ পাব সৰু সুৰা ল'ৰা ছোৱালী কিছুমানে তেওঁলোকক বাচন ধুই আছে, তেওঁলোকে কাম কৰি আছে, বা বহুত ধৰণৰ আমি ক্ষেত্ৰত দেখিবলৈ পাওঁ। ইভেনে মুভি
বিলাকতো দেখায় কিছুমান বা ডকুমেণ্টাৰী কিছুমানতো এনেকুৱা ধৰণৰ কাম আমি দেখিবলৈ পাই থাকোঁ চ' আৰ্টিকল 24 কি কৈছে যে কোনো এজন চিলড্ৰেন যাৰ বয়স 14তকৈ তলত মানে 14 বছৰতকৈ সৰু হয় তেওঁলোকক কোনো ধৰণৰ মাইন বা হাজাৰডাছ এক্টিভিটিজ বা কনষ্ট্ৰাকশ্যন ৱৰ্ক বা ৰেলৱেজত যিবিলাক কাম খুব ডেঞ্জাৰাছ কাম হ'ব পাৰে মাইনিং হওক ফেক্টৰী হওক ৰেলৱে জেগাত হওক বা কনষ্ট্ৰাকশ্যন ছেক্টৰত তাত 14 বছৰৰ কোনো শিশুক এপইণ্ট কৰিব নোৱাৰিব কিন্তু ইয়াত সেই সময়ত কোৱা হৈছিল পিছলৈ এই নিয়মবোৰ বহুত চেঞ্জ হয় যে ইয়াৰ দ্বাৰা এইটো মিনিং নহয় যে ইন'চেণ্ট কামতো লগাব নোৱাৰিব যে প্ৰথমতে কোৱা হৈছিলে যে 14 বছৰৰ তলৰ যিকোনো শিশুক ইন'চেণ্ট কামত লগাব পাৰিব মানে এতিয়া যিটো আমি কৈ আছোঁ যে বাচন বৰ্তন ধোৱা বা ঘৰুৱাৰ কামত এইবিলাকত লগাব পাৰিব সেইটো সময়ত কোৱা হৈছিলে আৰু সেই হিচাপত এটা এক্টটো বনোৱা হৈছিলে যে চাইল্ড লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1986 চ' এই ক্ষেত্ৰত বহুত ধৰণৰ এক্ট তাৰ পিছতো বনোৱা হয় যেনেকৈ এমপ্লয়মেণ্ট অফ চিলড্ৰেন এক্ট 1938 The Factories Act 1948, the Mines Act 1952, Merchant Shipping Act 1958, Plantation of Labor Act 1951, Motor Transport Workers Act 1951, Apprentice Act 1961, Bidi and Cigar Workers Act 1966 এনেকুৱা ধৰণৰ বহুত এক্ট বেলেগ বেলেগ এজ লিমিটৰ ওপৰত কনচিডাৰ কৰি কৰা হৈছিলে চ' 1996ত সুপ্ৰিম কোৰ্টে এইখিনি ক্ষেত্ৰত এটা ৰায় দিয়া হয় যে চাইল্ড লেবাৰ ৰিহেবিলিটেশ্যন ৱেলফেয়াৰ ফাণ্ডৰ হিচাপত এইটো কৈছিলে যে কোনো এজন ব্যক্তিয়ে যদি ইলিগেলি কোনো শিশুক যদি তেওঁলোকে কামত লগোৱাই আছে যে ছাপ'জ 5জন শিশুক কামত লগাইছে প্ৰত্যেকজন শিশুৰ কাৰণে তেওঁ 20,000কে ফাইন দিব লাগিব এইটো সুপ্ৰিম কোৰ্টে 96ত এটা নিয়ম বনাই দিছিলে আৰু এইটো কৈছিলে যে প্ৰত্যেকজন শিশুৰ ডেভেলপমেণ্টৰ কাৰণে এডুকেশ্যন হওক হেল্থ হওক নিউট্ৰিশ্যনৰ কাৰণেও ব্যৱস্থা কৰিব লাগিব তাৰপিছত কি হয় যিটো কমিশ্যনছ ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ এক্ট 2005ৰ মতে এইটো কোৱা হয় যে নেশ্যনেল কমিশ্যন আৰু ষ্টেট কমিশ্যন ফৰ চাইল্ড ৰাইটছ এণ্ড চিলড্ৰেনছ কোৰ্টছ সেইখিনি এষ্টাব্লিছ কৰিব লাগে আৰু এই ক্ষেত্ৰত যিকোনো ধৰণৰ শিশুৰ যিবোৰ অধিকাৰ আছে সেইবিলাক যদি ভায়লেট কৰে সেইটো পানিছেবল অফেন্স হ'ব চ' 2006ত গভৰ্ণমেণ্টে কি কয় কোনো ধৰণৰ এমপ্লয়মেণ্ট যিটো চিলড্ৰেন আমি যদি কওঁ ডমেষ্টিক ৱৰ্কাৰ্ছ বা ছাৰ্ভেণ্ট হওক বিজনেছ এষ্টাব্লিছমেণ্ট হওক হোটেল হওক ধাবা ৰেষ্টুৰেণ্ট শ্বপ ফেক্টৰীজ ৰিজৰ্ট স্পা টি শ্বপ এইবিলাকতো কৰিব নোৱাৰিব আৰু এই ক্ষেত্ৰত এইটো কোৱা হয় যে কোনো এজন শিশু তেওঁৰ যদি 14 বছৰতকৈ তলত হৈছে প্ৰথমতেতো 14 বছৰৰ ওপৰৰ যিটো এইটো কৰা হৈছিলে যে 14 বছৰৰ তলৰ শিশুৱে হাজাৰডাজ কামবোৰ কৰিব নোৱাৰে অ'কে বাকীবোৰ কাম কৰিব পাৰিব কিন্তু পিছত কি কৰা হয় 2006ত গভৰ্ণমেণ্টে এই ক্ষেত্ৰত কৈ দিয়ে যে 14 বছৰৰ তলৰ কোনো শিশুক ইন'চেণ্ট কামো কৰাব নোৱাৰিব কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট কথা কোৱা হৈছিলে বিকজ ইয়াত বহুত ধৰণে চিন্তা কৰা হৈছে যে এজন শিশুৱে তেওঁ যদি সকলো ধৰণৰ নিজৰ যিটো কেৰিয়াৰটো বনাবলৈ স্কুললৈ নগৈ পেলাই যদি এনেকুৱা ধৰণৰ কামত এংগেজ হৈ যায় তেওঁ আগলৈ কি কাম কৰিব গতিকে বহুত ধৰণৰ ইয়াত চিন্তা কৰি পেলাই কৰোৱা হৈছে চ' এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ কোনোবা মানুহে যদি এনেকুৱা ধৰণৰ কোনোবা কাম যদি এক্টিভিটি কৰিছে এইটো এটা ক্ৰাইম হ'ব এটা পেনেল একশ্যনো লৈ পেলাই প্ৰচিকিউশ্যন কৰিব পৰা যায় ইয়াত এটা কথা আহি পৰে চাইল্ড লেবাৰ এমেণ্ডমেণ্ট 2016 চ' এই চাইল্ড লেবাৰ যিটো প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এমেণ্ডমেণ্ট এক্ট 2016ৰ মতে এইটোৱে কি কৰে চাইল্ড লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1986ক এমেণ্ড কৰে আৰু এমেণ্ড কৰি পেলাই এই যিখন এক্টৰ নামটো অকণমান চেঞ্জ কৰে যে প্ৰিন্সিপাল এক্ট এজ দ্য চাইল্ড এণ্ড এডলেচেণ্ট লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1986 চ' ইয়াত কোৱা হয় যে 14 বছৰৰ তলৰ যিকোনো শিশুক কোনো ধৰণৰ অকুপেশ্যনত লগাব নোৱাৰিব সেইটো লাগিলে তেওঁ ইন'চেণ্ট কামেই হওক হেজাৰডাছ কামততো লগাবই নোৱাৰে বাৰু কোনো ধৰণৰ বোলে কাৰোবাৰ ঘৰত ৰখা হৈছে হোটেলত ৰখা হৈছে এনেকুৱা ধৰণৰ কাম কৰোৱাব নোৱাৰিব এইটো কথা কৈ দিয়া হৈছিলে আৰু প্ৰথমে কি কৰা হৈছিলে যে এই ক্ষেত্ৰত আপোনাৰ 18টা বেলেগ বেলেগ প্ৰভিজন দিছিলে যে সেইবিলাকত পাৰিব কিন্তু পিছলৈ এইটো কেঞ্চেল কৰি দিয়া হৈছিলে যে কোনো ধৰণৰ কাম কৰাব নোৱাৰিব
ইয়াত এটা কথা আহে, এডলসেণ্ট যিটো কৈশোৰ বুলি আমি ক'ব পাৰোঁ, যিহেতু কোৱা হয় যে 14ৰ পৰা 18 এই কথাটো ইয়াত আহি পৰে। চ' কোনো ধৰণৰ হেজাৰ্ডাছ এক্টিভিটিজত বা কোনো ধৰণৰ এক্টিভিটিজত 14ৰ পৰা 18 এইখিনি কামত এইখিনি বয়সৰ যিটো কৈশোৰ তেওঁলোকক এপইণ্ট কৰিব নোৱাৰিব। চ' এই এমেণ্ডমেণ্ট এক্টে আগৰ যিটো পানিছেবল অফেন্স আছিলে তাৰ যিটো শাস্তিৰ মাত্ৰাটো বঢ়াই দিয়ে। ইয়াত কোৱা হয় যে এজন ব্যক্তিয়ে যদি তেনেকুৱা ধৰণৰ কাম কৰে, সাপ'জ তেওঁ যদি দুজনকে শিশু এনেকুৱা কামত এপইণ্ট কৰিছে, তেওঁক কি কৰা হ'ব, 20,000ৰ পৰা 50,000 টকালৈকে ফাইন ভৰিব লগা হ'ব পাৰে। 6 মাহৰ পৰা আৰম্ভ কৰি পেলাই 2 বছৰলৈকে তেওঁৰ কাৰাদণ্ড হ'ব পাৰে, নাইবা এই দুইটাৰ ভিতৰত যিকোনো দুয়োটাই হ'ব পাৰে। চ' কথাটো এইটো যে মেইনলি কোনো ধৰণৰ ইলিগেলি কোনো শিশুক যাতে ফ'ৰ্চফুলি কাম কৰোৱাব নোৱাৰিব, আৰু তেওঁলোকৰ শিশুটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই কৰা হৈছে। বিকজ এইবিলাকৰ জৰিয়তে আমাৰ দেশৰ যিটো শিশু আছে এওঁলোকৰ লগত এক্সপ্লইটেশ্যন কৰা হয়, যাৰ মাক দেউতাক নাথাকে, যাৰ কোনো ধৰণৰ, বিকজ আমি ইয়াৰ আগৰ যিটো লেকচাৰত আমি অলৰেডি ডিছকাছ কৰিছোঁ যে আৰ্টিকল 21A মতে যে ৰাইট টু এডুকেশ্যন এক্ট 6 বছৰৰ পৰা 14 বছৰৰ এজন শিশুৱে যিটো ফাণ্ডামেণ্টেল ৰাইটৰ হিচাপত তেওঁ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন পায়। গতিকে এজন শিশুৰ অধিকাৰ আছে যে তেওঁ নিজৰ শিক্ষা লাভ কৰি পেলাই নিজৰ জীৱনত নিজৰ ভৰিৰ ওপৰত থিয় দি আগবাঢ়িব পাৰে। চ' এই ক্ষেত্ৰত গভৰ্ণমেণ্টেও এনেকুৱা ষ্টেপ লৈছে যাতে কোনো ধৰণৰ শিশুৰ ক্ষেত্ৰত কোনো ধৰণৰ এক্সপ্লইটেশ্যন কৰি পেলাই তেওঁলোকক অনিষ্ট কৰা নাযায়। বিকজ আমি এইবিলাক দেখা পাই থাকোঁ, বহুত ধৰণৰ এনেকুৱা অনিষ্ট হৈ থাকে, সেইবোৰ যাতে কৰিব নোৱাৰে। চ' ইয়াৰ লগতে আমাৰ যিটো ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যনৰ দুটা আৰ্টিকল 23 আৰু 24 শেষ হয়। নেক্সট আমি ডিছকাছ কৰিম ৰাইট টু ফ্ৰীডম অফ ৰিলিজন। ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক। চাওক, এই কথাখিনি বুজিবলৈ আপোনালোকৰ বহুত ইমান এটা কমপ্লিকেটেড বস্তু নহয়। অলৰেডি মোৰ লেকচাৰটো যদি আপোনালোকে শুনিছে, এবাৰ কিতাপখন চাইলে মেক্সিমাম আপোনালোকৰ 10 মিনিট লাগিব কিনো কৈ আছে। কিন্তু মেইন কথাটো হয় যে পৰীক্ষাত এইবিলাক প্ৰশ্নৰ ওপৰত আপোনালোকক কনচেপচুৱেলি কিছুমান কথা সোধা যাব, বা যিবিলাক আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড বা কিছুমান কথা সুধিব লগা হ'ব পাৰে। চ' সেইটো কাৰণে খুটি নাটি মাৰি জনাটো খুবেই ইম্পৰ্টেণ্ট, আৰু মই চেষ্টা কৰিছোঁ যাতে উইথ এক্সাম্পল আপোনালোকক ডিছকাছ কৰিব পাৰোঁ একেবাৰে সহজতকৈ সহজ ভাষাত, আৰু কোনো ধৰণৰ ইম্পৰ্টেণ্ট কনচেপ্ট যাতে মই এৰি নাযাওঁ ইয়াত। চ' আপোনালোকৰ ইয়াত মৰম আৰু আশীৰ্বাদ পালে ভাল লাগিব, বিকজ ভিউজ যথেষ্ট কম হৈছে। আমাৰো ভাল লাগে যেতিয়া আপোনালোকৰ কমেণ্ট পাওঁ বা আপোনালোকৰ কিবা যদি এডভাইচ পাওঁ বা ভিউজো যদি বাঢ়ে, আমাৰো কষ্ট কৰি ভাল লাগে, বিকজ এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ বহুত কষ্টও কৰা হয়। চ' প্লিজ ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। সকলোৱে শিকিব লাগে আৰু সকলোৱে শিকিব পাৰিব বুলি মই আশা কৰোঁ। চ' আজিৰ কাৰণে ইমানেই। এই ভিডিঅ'টো প্লিজ লাইক কৰিব, এইটো ছাবস্ক্ৰাইব কৰিব, এইটো শ্বেয়াৰ কৰিব। চ' টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।